নগাঁও জিলাৰ ৫৫ নং ঢিং বিধানসভা সমষ্টিৰ অন্তৰ্গত ৭ নং বেচামাৰী জিলা পৰিষদ সমষ্টিটোত কংগ্ৰেছ AIUDF আৰু অগপৰ লগতে ৰাইজৰ দলেও ব্যাপক নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে। যোৱা নিশা ৰাইজৰ দলৰ ময়ৰাধজ আঞ্চলিক সমিতিৰ উদ্যোগত পঞ্চায়তটোৰ ৰাইজৰ দলৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী কুলছুম বিবিৰ বাসগৃহত এক নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হৈ যায়। ময়ৰাধজ আঞ্চলিক সমিতিৰ সভাপতি হবিবুৰ ৰহমান ফকীৰৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাখনত ৰাইজৰ দলৰ মুখপাত্ৰ তথা ঢিং সমষ্টিৰ জনপ্ৰিয় যুৱ নেতা মেহবুব মুক্তাৰ উপস্থিত থাকি কংগ্ৰেছ বিজেপি আৰু AIUDFক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে ৭ নং বেচামাৰী জিলা পৰিষদৰ ৰাইজৰ দলৰ মনোনীত প্ৰাৰ্থী শ্বৰীফ উদ্দিন আহমেদ উৰফে বাবুল আৰু ময়ৰাধজ গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী কুলছুম বিবিক অহা ৭ মে'ত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনত গেছ চিলিণ্ডাৰৰ ছবিত মহামূল্যৱান ভোট দি জয়যুক্ত কৰিবলৈ ভোটাৰ ৰাইজক আহ্বান জনায়। সভাখনত অঞ্চলটোৰ সমাজসেৱক তথা ৰাইজৰ দলৰ কৰ্মী ফকৰ উদ্দিন, অৱসৰপ্ৰাপ্ত শিক্ষক কিতাপ আলী, ঢিং সমষ্টি কমিটিৰ সম্পাদক মাইনুদ্দিন, মৈৰাবাৰী জিলা পৰিষদৰ প্ৰাক্তন সদস্য তথা ৭ নং বেচামাৰী জিলা পৰিষদ সমষ্টিৰ ৰাইজৰ দলৰ মনোনীত প্ৰাৰ্থী শ্বৰীফ উদ্দিন আহমেদ উৰফে বাবুল, ময়ৰাধজ গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী কুলছুম বিবি, অধিবক্তা মুকছিদুৰ ৰহমানকে আদি কৰি প্ৰায় সহস্ৰাধিক ৰাইজৰ দলৰ কৰ্মী সমৰ্থক উপস্থিত আছিল। মৈৰাবাৰীৰ পৰা ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। জানে হয়তো আমাৰ নতুন চামে সেইখিনি কথা গম নাপায়, কিন্তু আমাৰ মুৰব্বীসকলে জানে যে AGPৰ দিনত আমাৰ মুছলমানৰ কি দুৰ্দশা হৈছিল। আজি 83 গণ্ডগোলৰ কথাই কওক, এই গণ্ডগোল কোনে কৰিছিলে এবাৰ মনত পেলাই চাব। আজি আমাৰ ইয়াতো AGPৰ প্ৰাৰ্থী আছে, আমাৰ জিলা পৰিষদতো AGPৰ প্ৰাৰ্থী আছে, কিন্তু আমাৰ অঞ্চলত সেই দলৰ প্ৰতি যোৱাটো কিমান সমীচীন হৈছে আপোনালোকে এবাৰ সুস্থিৰে চিন্তা কৰি চাব। আজি আমাৰ ৰাইজৰ দল এটা আঞ্চলিক দল আৰু আমাৰ ৰাইজৰ দলৰ মাত্ৰ এজনেই বিধায়ক। আজি যদি আমাৰ অখিল গগৈ ডাঙৰীয়াই আমাৰ এই ঢিং সমষ্টি লৈ যথেষ্ট আশাবাদী যে 2026 চনত এই BJP চৰকাৰক উৎখাত কৰিব হলে সকলো ৰাজনৈতিক দল, BJP বিৰোধী ৰাজনৈতিক দল একগোট হৈ বিৰোধী ঐক্য মঞ্চৰ জৰিয়তেহে BJP চৰকাৰক উৎখাত কৰা সম্ভৱ। আৰু সেই উদ্দেশ্য লৈ অখিল গগৈ ডাঙৰীয়া কাম কৰি আছে যে যি সাম্প্ৰদায়িক দল, আজি BJPয়ে কওক AIUDFে কওক, দুইটাই সাম্প্ৰদায়িক দল। আজি আমাৰ ঢিং সমষ্টিৰ কথা যদি ক'বলৈ যাওঁ, আজি 20 বছৰে এটা দলক আমি বিশ্বাস কৰিছিলো। আজি 20 বছৰ, এটা বছৰ নহয়, 20 বছৰে আজি কিমানখিনি পিছুৱাই নিলে, আমাৰ বিশ্বাস ভংগ কৰিলে। সেই BJPৰ পিছফালে গৈ থিয় হৈ থাকে, BJPৰ দলৰ লগত মিলি থাকে। আজি সমষ্টিটোৰ কোনো 3বাৰ আমি এজন জনপ্ৰতিনিধি বনালো, নিৰ্বাচিত কৰিলো এই সমষ্টিৰ পৰা 3বাৰ, এবাৰ দুবাৰ নহয় 3বাৰ। কিন্তু আজিৰ তাৰিখত কওক, আজি ইয়াত যিসকল সন্মানীয় ব্যক্তি উপস্থিত আছে, কওক যে সেইজন জনপ্ৰতিনিধিৰ দ্বাৰা কোনোবা এজন লোক উপকৃত হৈছে। এজন মানুহে হাত দাঙি কওক। মই অনুৰোধ কৰিছো যে এজন মানুহে কওক যে হয়, আমি যিজন ব্যক্তিক ঢিং সমষ্টিৰ পৰা 3বাৰ বিধায়ক বনাইছো, তেখেতৰ দ্বাৰা আমাৰ উপকাৰ হৈছে, আমাৰ অঞ্চলৰ উন্নয়ন হৈছে বা মোক ব্যক্তিগতভাৱে মোক উপকাৰ কৰিছে। এজনে হাত দাঙি কওক, মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিম। এজনে কওক মাত্ৰ। প্ৰতিটো সভাত গৈ মই এই ধৰণে প্ৰস্তাৱ ৰাখি আছো, কিন্তু কোনো এজন ব্যক্তি আজিলৈকে ওলোৱা নাই যে এই ঢিং সমষ্টিত যে মোৰ দ্বাৰা যে অমুক বিধায়কৰ দ্বাৰা আমাৰ উপকাৰ হৈছে বা আমাৰ অঞ্চলটোৰ উন্নয়ন হৈছে। এনেকুৱা এজন ব্যক্তি আজিলৈকে পোৱা নাই মই। আছে আপুনি ফোন কৰিব, কিন্তু আপোনাৰ ফোন ৰিচিভ নকৰে। আপোনালোকে এবাৰ পৰীক্ষা কৰি চাব, এতিয়াওতো সময় আছে, 2026লৈ আৰু সময় আছে। যোৱাকালি মানে ৱাৰ্ড মেম্বাৰৰ যিটো হেৰি আছিলে চেম্বল যোৱাকালি দিলে আৰু আমাক যোৱাকালি ডিক্লিয়াৰ দিলে কেণ্ডিডেট হিচাপে। গতিকে আজিৰ পৰা গোটেই আমাৰ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হৈ গৈছে। সেই হিচাপে আজি আমি প্ৰথমে ময়ৰাধজ GPৰ এইটো শুভাৰম্ভ কৰিছো। আৰু ময়ৰাধজ GPৰ মই যি ৰাইজৰ সঁহাৰি দেখিছো, ময়ৰাধজ GPৰ পৰা আমাৰ জিলা পৰিষদৰ ভোটো মেক্সিমাম আহিব
আৰু আমাৰ আঞ্চলিক পঞ্চায়তৰ যিজন সদস্য তেওঁলোকে তেখেত জিকিলে বুলি মই ডিক্লেয়াৰ কৰিব পাৰো। ৰাইজৰ বিপুল সঁহাৰি মৰ্যাদত জিপিৰ যিসকল ৰাইজ ইয়াত আহি উপস্থিত হৈছে ৰাতি 9টা বজাৰ পিছত আৰু 9টা বজাৰ পিছৰ পৰা আজি এতিয়ালৈকে গোটেই ৰাইজ ইয়াত বহি আছে, বহি থাকি বিপুল সঁহাৰি দিছে। আৰু ইয়াৰ পৰা আমি ধৰিব পাৰিছো যে মৰ্যাদৰ ৰাইজ এইবাৰ কংগ্ৰেছৰ বিৰুদ্ধে ভোটৰ দ্বাৰা এটা প্ৰতিবাদ কৰিব, যে কংগ্ৰেছে আমাৰ জাতিটোক শোষণ কৰিছে, কংগ্ৰেছে যে আমাৰ জাতিটোৰ মানুহৰ ওচৰত টিকেট বিক্ৰী কৰিছে আৰু এই টিকেট বিক্ৰী কৰাৰ প্ৰতিবাদ হিচাপত ৰাইজৰ দলৰ প্ৰাৰ্থীসকলক জয়ী কৰাব আৰু ৰাইজৰ দলে আমাৰ এই বেচামাৰী 7 নং বেচামাৰী জিলা পৰিষদৰ যিটো সিট এইটো জয়ী হম আৰু লগতে আমি আঞ্চলিক সদস্যসকলো জয়ী হব। মই যিটো দেখিছো মৰ্যাদছ, বেচামাৰী, লালিপথাৰ, হাতীমৰীয়া, আমাৰ লহকৰ এইসকলত আমাৰ আঞ্চলিক পঞ্চায়তৰ যিসকল সদস্য আছে তেওঁলোক জয়ী হব আৰু নিৰ্দিন যিটো আঞ্চলিক গঠন হব সেইটো আমি ভৱিষ্যতে এই ইলেকশ্যনৰ পিছত ৰাইজৰ দলৰ পৰা গঠন কৰিম।